আসসালামু আলাইকুম নেৱাজান কুক এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আৰু আজি হৈছে প্ৰথম চেহেৰি খাই আহি নামাজত লাগিছোঁ। লগতে সকলোকে ৰমজান মাহৰ শুভেচ্ছা থাকিল আৰু আল্লাহ যেন সকলোকে গোটেইকেইটা ৰোজা ৰখাৰ তৌফিক দান কৰে। নামাজ পঢ়াৰ পিছত টোপনি গৈছিলোঁ। এতিয়া প্ৰায় 10টা মানেই বাজিছে, বহুত বেলিয়ে হ'ল আজি উঠোতে। আফনান উঠি সি বাহিৰত খেলি আছে, দাদীয়েকৰ ঘৰতো গৈ আছে, বাপেকো আছে, সেইকাৰণে ইমান চিন্তা নাছিলে তাৰ কাৰণে। তাক গাখীৰ দি বিস্কুট দি খুৱাই ল'লোঁ আৰু এতিয়া আহিছোঁ বাহিৰা ৰুমটো চাফা কৰিবলৈ। ভাবিলোঁ এইটো ৰুমৰ বিচনাখন আগত জাপি থওঁ, কিয়নো এইটো ৰুমত অলপ পিছতে মানুহ আহিব। ডাঙৰ ল'ৰাটোৱে এই ৰুমটোতে পঢ়িবলৈ বহিছিলে, ইয়াতেই পঢ়ে সি। কিতাপখিনি সি যেনেকুৱা থৈছে মই তাক তেনেকুৱাই থৈ দিছোঁ, সি তাৰ কিবা হিচাপতো থ'ব পাৰে, সেইকাৰণে মই তাৰ কিতাপখিনি চোৱা নাই। আৰু এইফালে মালৰ বস্তাখিনিও থাকিবই, আপোনালোকে জানেই আমি আগৰ ব্যৱসায় কৰা মানুহ যিহেতু মালৰ বস্তা আমাৰ ঘৰত থাকিবই। মাল আছে খোৱা পিন্ধা গোটেইখিনি আছে। মাল নাথাকিলে আমাৰ বহুত টেনশ্যন থাকে। আমি যিহেতু ব্যৱসায় কৰা মানুহ এনেকুৱা হ'বই। আৰু কালি কাপোৰখিনি ধুই দিছিলোঁ, কাপোৰখিনি শুকোৱা নাছিলে, কালি বৰষুণ দিছিলে ৰাতি আৰু দিনটো ডাৱৰীয়া হৈ আছিলে, সেইকাৰণে কাপোৰখিনি শুকাব নোৱাৰিলোঁ। আৰু আজি ভাবিলোঁ আগতে কাপোৰখিনি শুকাবলৈ দিওঁ, সেয়েহে ছাদলৈ আহিলোঁ। আৰু ছাদত ৰ'দ দি আছিলে, দেখিবলৈ ভালো লাগি আছিলে আৰু নিজেও অলপ সময় ৰ'দতে থিয় হ'লোঁ। তাৰপিছত কাপোৰখিনি মেলি দিলোঁ আৰু কাপোৰখিনি মেলি দিয়াৰ পিছত এইফালে মই ভোট জলকীয়াৰ গুটি পেলাইছিলোঁ। চাওক গছখিনি কেনেকুৱা হৈছে, দেখক সৰু সৰু গছ হৈছে, দেখিবলৈ ভালে লাগি আছে। অলপ বৰষুণ দিয়াৰ লগে লগে গছৰ চেহেৰাই সলনি হৈ গৈছে আৰু গছবিলাকো ইমান ধুনীয়া হৈ আছে এতিয়া। আগতে বালি আছিলে, অলপ বৰষুণ দিয়াৰ লগে লগে বালিবিলাক নাইকিয়া হৈছে, গছখিনিও ধুনীয়া হৈ আছে। আৰু লগতে বগৰী আৰু জলফাইৰ আচাৰখিনিও ৰ'দত দি দিলোঁ। এতিয়া আহিছোঁ মই বেডৰুমলৈ বিচনাখন জাপিবলৈ। আৰু সৰু ল'ৰা ছোৱালী ঘৰত থাকিলে একেবাৰে ঘৰ দুৱাৰৰ অৱস্থাই নাথাকে, যিমানেই আপুনি চাফা নকৰে কিয় সিহঁতে লেতেৰা কৰিবই, সিহঁতৰ কামেই এইটো। এইফালে এইটো ৰুমৰো বিচনাখন জাপি লোৱা হৈ গৈছে আৰু এতিয়া গৈ পেলাই বাহিৰা কামখিনি কৰোঁ। আজি দেওবাৰ, ডাঙৰ ল'ৰাটোৰ স্কুলৰ কাপোৰখিনি মেচিনত ধুই দিলে বেছি চাফা নহয়, সেইকাৰণে মই হাতেৰে ধুই দিলোঁ। আৰু প্ৰথমতে ভাবিলোঁ এই কাপোৰখিনি নি ৰ'দত দিওঁ, কিয়নো কালি স্কুল আছে। আৰু আনি ৰছীত দি পিছতহে ভালকৈ চেপি দিছোঁ আৰু এতিয়া মেলি দিলোঁ। কাপোৰখিনি মেলি দিয়াৰ পিছত মোৰ চকু গ'ল চাৰিওফালে গছখিনি ইমান ধুনীয়াকৈ হালি বতাহত লৰি আছে। আৰু এয়া দেখক, দেখিবলৈ মোৰ বহুত ভাল লাগিছে গছখিনি। এনেকুৱা বতাহ দি থাকিলে ভালেই লাগে, পিছে কাপোৰ মেলি দিলেহে অলপ অসুবিধা হয়, কাপোৰখিনি কেতিয়াবা পৰি যায়। কেতিয়াবাতো ভাল জেগাতে পৰে, কেতিয়াবা আকৌ পানীত পৰি গ'লে বহুতেই বেয়া লাগে, আকৌ ধুব লাগে। আৰু ইয়াত মই আগতে কাপোৰ ধুই আনি ৰাখিছিলোঁ, এইখিনিতে ৰাতিপুৱা মেলি দিয়া কাপোৰখিনিও আনি ইয়াতে থলোঁ। এতিয়া জাপিবলৈ সময়ে পোৱা নাছিলোঁ মই। শুকান কাপোৰখিনি আনি থৈ আকৌ মিচিঙত কাপোৰ দিলোঁ। এইখিনি কালি গা ধোৱাৰ পিছত ওলাইছিলে, পিছত আৰু মোৰ কাপোৰখিনি ধুবলৈ সময় হোৱা নাছিলে। কাপোৰখিনি ধুই মেলি থৈ আহিলোঁ। এতিয়া আহিছোঁ পাকঘৰলৈ। মই এনেকুৱাকৈ ৰমজান মাহত বুট সৰহকৈ তিয়াই পিছত বইল কৰি লওঁ। কুকাৰত দি মাত্ৰ এটা চিটি মাৰিলেই ধুনীয়াকৈ বইল কৰি লোৱা হৈ যায়। আৰু যাৰ ঘৰত ফ্ৰিজ আছে তেওঁলোকে এনেকুৱাকৈ বুটখিনি একেলগে তিয়াই পিছত বইল কৰি ফ্ৰিজত থৈ দিবচোন। আৰু মই অলপ পানী দিলোঁ, লগতে নিমখ দিলোঁ, দি এতিয়া গেছত বহাই দি মাত্ৰ এটা চিটি মাৰিম। বেছি মাৰিলে আকৌ বেছি নৰম হৈ যায়, খাবলৈ বেয়া লাগে। আৰু তাৰ পিছতে মই কি কৰিম, বইল হোৱাৰ পিছত প্ৰথমতে ধুই ল'ম, তাৰপিছত ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত মই বক্স এটাতে ভৰাই থ'ম। এয়া দেখক ধুনীয়াকৈ বইল কৰি লোৱা হৈ গৈছে। লগতে মই অলপ উৰহিও কাটি লৈছোঁ, এইখিনি মাংস দি ভাজি বনাম। আৰু বুটখিনি মই ভালকৈ ধুই লোৱাৰ পিছতো ঠাণ্ডা হ'বলৈ দিছিলোঁ। এতিয়া এডোখৰত বক্সত ভৰাই থৈছোঁ আৰু অলপ ভাজি লোৱাৰ পিছতহে বক্সৰ ঢাকনখন লগাই ফ্ৰিজত থৈ দিম। যেতিয়াই মোৰ বুট ভাজিব লাগিব তেতিয়া ওলাই অলপ ভাজি ল'ম, আকৌ ফ্ৰিজত সোমাই থৈ দিম। এইখিনি শেষ হোৱাৰ আগে আগে আকৌ মই বুট আনি তিয়াই এনেকুৱাকৈ বইল কৰি থৈ দিম। এনেকুৱাকৈ বইল কৰি থ'লে আপোনাৰ বহুতখিনি কাম আগবাঢ়ি যায়। সদায় বুট বইল কৰি থাকিলে বহুত সময়ো লাগে, গেছো খৰচ হয়। এনেকুৱাকৈ আপোনালোকে কৰি থ'বচোন। আৰু ইয়াত মই পিঁয়াজ অলপ দি ভালকৈ ভাজি ল'লোঁ, তাৰপিছতে আদা নহৰু অলপ দিলোঁ। আদা নহৰুখিনি দিয়াৰ পিছত অলপ সময় ভাজি
এতিয়া মই বুটখিনি দি আছোঁ যিমানখিনি বুট লাগে ইমানখিনি দিম তাৰপিছ মানে বাকিখিনি মই আকৌ থৈ দিম ফ্ৰিজত আৰু এতিয়া অলপ সময় ভাজি লোৱাৰ পিছতে নিমখ দিলোঁ তাৰপিছতে জলকীয়া পাউডাৰ দিলোঁ হালধি পাউডাৰ দিলোঁ জিৰা ধনিয়াৰ পাউডাৰ দিলোঁ আৰু এতিয়া অলপ সময় ভাজি লৈ আছোঁ অলপ সময় ভাজি লোৱাৰ পিছতে মই অলপ পানী দি আছোঁ পানীখিনি দিয়াৰ পিছতো অলপ সময় লৰাই দিলোঁ লৰাই দিয়াৰ পিছত এতিয়া ঢাকনখন লগাই দিছোঁ আৰু এই পানীখিনি শুকোৱাৰ পিছত দেখোন ধুনীয়াকৈ মানে বুটখিনি ভাজি লোৱা হৈ গৈছে একেবাৰে কম সময়তে আপোনালোকে এনেকুৱাকৈ বনাই ল'ব পাৰিব চাউলৰ গুড়িৰে মই সেৱৈ বনাই থৈছিলোঁ মানে ফ্ৰিজতে থৈ দিছিলোঁ 4-5 দিন আগতে বনাইছিলোঁ এইখিনি এতিয়া বনাম বুলি উলিয়াই লৈছোঁ আৰু এই গাখীৰৰ ডেক্সিটোতে মই গাখীৰ অলপ দিলোঁ লগতে তেজপাত দিলোঁ তাৰপিছতে তেখেতে বজাৰলৈ আহিলে কণী আনিছে পাণ আপেল আৰু খেজুৰ তৰমুজ আঙুৰখিনি দোকানতে পাহৰি থৈ আহিলে পিছদিনাহে মানে দেৱৰটোৱে আনি দিছে আৰু এতিয়া মই গোটেইখিনি বস্তু ইফতাৰৰ ৰেডি কৰি ল'লোঁ আজিৰ ইফতাৰ মানে বনোৱা অলপ দেৰিয়ে হৈছিলে সেইটো কাৰণে মই সহজতে এনেকুৱাকৈ বনাই লৈছোঁ গোটেইখিনি আৰু সেৱৈখিনিও বনাই ল'লোঁ প্ৰথম ইফতাৰ আমি এনেকৈয়ে কৰিলোঁ আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আকৌ আহিম অন্য এটা ভিডিঅ'লৈ আল্লাহ হাফিজ